নমস্কাৰ দৰ্শকসকল, হিন্দুসকলৰ মাটি মুছলমান সম্প্ৰদায়ৰ লোকে কিনিব নোৱাৰিব। এই সম্পৰ্কীয় এখন আইন পাছ কৰিবলৈ গৈ আছে অসম চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত। এই লৈ বিৰোধী পক্ষই যথেষ্ট প্ৰতিবাদ কৰিছে। অখিল গগৈ এই সম্পৰ্কত যথেষ্ট তাৎপৰ্যপূৰ্ণ বক্তব্য ৰাখিছে। আমি আজি এই বিধুটিত অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ দুয়োৰে বক্তব্য উত্থাপন কৰিম। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই যাব আৰু আপোনালোকৰ মতামত কমেণ্ট বক্সত নিশ্চয় ব্যক্ত কৰিব। আহক প্ৰথমে আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি বক্তব্য ৰাখিছে এই সম্পৰ্কত আমি চাই লওঁ। আগতে ইণ্টাৰ ৰিলিজিয়ন মাটি ট্ৰান্সফাৰ হৈছিল। হিন্দুৰ মাটি মুছলমানে কিনিছিল, মুছলমানৰ মাটি হিন্দুৱে কিনিছিল। কিনা বেচাত আমি বাধা দিব নোৱাৰো, কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন হ'ব। দৰ্শকসকল, আপোনালোকে জানে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ দুই মেৰুত অৱস্থান কৰা দুজন বেলেগ ব্যক্তি। এই প্ৰক্ৰিয়া কলেজীয়া দিনৰ পৰাই চলি আহিছে দুয়োৰে মাজত। এতিয়া ৰাজনৈতিক ক্ষেত্ৰতো তুমুল সংঘৰ্ষ হৈ থাকে দুয়োৰে মাজত। হিন্দুসকলৰ মাটি মুছলমানে কিনিব নোৱাৰিব, এই সম্পৰ্কতো অখিল গগৈয়ে যথেষ্ট তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়াইছে। মুখ্যমন্ত্ৰীক কটাক্ষ কৰি মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিছে। আহক আমি অখিল গগৈৰ বক্তব্য শুনি লওঁ এবাৰ, তাৰপিছত হিমন্ত বিশ্ব শৰ্মাৰ যুক্তিও আমি আগবঢ়াম। অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰতৰ সংবিধানত শপত খাই লৈছোঁ বুলি কৈছে। শপত খাই তেওঁ মুখ্যমন্ত্ৰী হৈছে আৰু তেওঁ ভাৰতৰ সংবিধানক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰি অসমত অকল হিন্দু মুছলমানৰ খেল খেলি আছে। গোটেই বছৰটোৰ 11 মাহ সময় তেওঁ অকল হিন্দু মুছলমানৰ খেল খেলে আৰু এমাহমান সময় বানপানীৰ কথা কয়, সমস্যাৰ কথা পাতে। বাকী বছৰটোৰ 12 মাহৰ ভিতৰত 11 মাহ সময় তেওঁ অকল হিন্দু মুছলমানৰ খেল খেলে। আপোনালোকে কওকচোন, ভাৰতৰ সংবিধানৰ কোন অনুচ্ছেদত মুছলমানে হিন্দুক মাটি বিক্ৰী কৰিব নোৱাৰিব আৰু হিন্দুৱে মুছলমানক মাটি বিক্ৰী কৰিব নোৱাৰিব? এই বাক্যটো ক'ত আছে আপোনালোকে নিজে এবাৰ কওক। এইটো সম্পূৰ্ণৰূপে অসাংবিধানিক এটা ব্যৱস্থা। খুব বেছি এটা কথা ক'ব পাৰে যে খিলঞ্জীয়া মানুহৰ হাতৰ পৰা মাটি নাইকিয়া হৈছে, গতিকে খিলঞ্জীয়া মানুহে যাতে যধে মধে মাটি বিক্ৰী কৰিব নোৱাৰে, বাহিৰৰ মানুহে আহি যাতে মাটি কিনিব নোৱাৰে, তাৰ কাৰণে কিবা এটা আইন তৈয়াৰ কৰাৰ কাৰণে কিবা এটা হয়তো সংবিধানে এটা ৰাস্তা দিব পাৰে। কিন্তু সেইটো ক্ষেত্ৰত কিন্তু তেতিয়া মাৰোৱাৰী ব্যৱসায়ীও কিনিব নোৱাৰিব। আকৌ মাৰোৱাৰী ব্যৱসায়ী, বেংগলী মানুহ বাহিৰৰ পৰা অহা দেই, যিবিলাক মানুহ বাহিৰৰ পৰা আহিছে, বিহাৰী মানুহ, বহিৰাগত, আৰু লগতে তেওঁলোকে যিটো মানে আজি হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে, সেই কথাটো যদি আনিবও খোজে তেতিয়াহ'লেও কিন্তু তেওঁলোকৰ হাতত কোনো বিকল্প নাই যে বহিৰাজ্যৰ পৰা অহা মানুহৰ ক্ষেত্ৰতহে এইটো হয়তো কৰিব পাৰিব, বহিৰাজ্যৰ পৰা অহা মানুহৰ ক্ষেত্ৰতে। কিন্তু যি ভাৰতীয় নাগৰিক আৰু যি ইয়াৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট আছে আৰু যিবিলাক অঞ্চল 6 শিডিউল এলেকাৰ ভিতৰত নাই, সেই এলেকাবিলাকৰ ভিতৰত কেনেকৈনো হিন্দুৱে মুছলমানক, মুছলমানে হিন্দুক মাটি বিক্ৰী কৰিব নোৱাৰিব? এনেকুৱা ধৰণৰ প্ৰভিজন ভাৰতৰ সংবিধানৰ ক'তো নাই। যদি সঁচাকৈ খিলঞ্জীয়াৰ হাতত মাটি ৰাখিব খুজিছে তেতিয়াহ'লে খিলঞ্জীয়া মানুহবিলাকক মাটিৰ পট্টা দি দিব লাগে আৰু সেই খিলঞ্জীয়া মানুহবিলাকৰ মাটিবিলাকত যেনেকৈ ট্ৰাইবেল বেল্টৰ নিচিনা আছে, ট্ৰাইবেল বেল্টৰ নিচিনা কিবা এটা বেল্টৰ ব্যৱস্থা কৰি দিব লাগিব। অকল খিলঞ্জীয়া মানুহৰ কাৰণে পাৰিব সেইটো, বাকী তাত কেতিয়াও হিন্দু মুছলমানৰ কাম কৰাটো কেতিয়াও সম্ভৱপৰ নহয়। গতিকে হিমন্ত বিশ্ব শৰ্মাই যি কাম কৰিছে এয়া অসাংবিধানিক, এয়া সাম্প্ৰদায়িক আৰু এয়া জাতি ধ্বংসকাৰী, বিভাজনকামী এটা বুদ্ধি। মই হিমন্ত বিশ্ব শৰ্মাক এনেকুৱা ধৰণৰ বিভাজনকামী কামৰ পৰা আঁতৰি ৰাখিবৰ কাৰণে আৰু তেওঁৰ ইচ্ছামতে অসমত হিন্দু মুছলমানৰ তেজৰ ফাকু নেখেলিবৰ কাৰণে, সাম্প্ৰদায়িক ৰাজনীতি কৰি সংঘৰ্ষ নলগাবৰ কাৰণে মই তেখেতক সকীয়াই দিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাক এনেকুৱা ধৰণৰ কুটিল ৰাজনীতিৰ পৰা আঁতৰি আহি অসমৰ সমস্যা সমাধান কৰাৰ ৰাজনীতিত আগভাগ ল'বলৈ মই আহ্বান জনাইছোঁ। দৰ্শকসকল, অখিল গগৈৰ যুক্তি আপোনালোকে শুনিলে। এইবাৰ হিমন্ত বিশ্ব শৰ্মাইনো কিয় এনে এখন আইন আনিবলৈ গৈছে, তাৰ আত্মপক্ষ সমৰ্থন কৰি চৰকাৰৰ ফালৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি যুক্তি আগবঢ়াইছে, আহক আমি সেয়া চাই লওঁ। কাৰণ আজি যি চৰকাৰ জাতিৰ স্বাৰ্থত আছে, তেনেকুৱা চৰকাৰ অসমত বহুদিন থাকিব। জনসংখ্যাৰ যি আজি দ্ৰুত গতিত অসমত পৰিৱৰ্তন হৈছে, তাৰ পৰা আমি বহুদিন আশা কৰিব নোৱাৰো।
আমি এটা আহিবলগীয়া নিশ্চিত ভৱিষ্যতক আমাৰ সংগবদ্ধ শক্তিৰে আমি মাত্ৰ পিছুৱাই আছো যে এটা যি আজিয়ে হ'ব লাগে তাক আমি কেতিয়াবা সমষ্টিৰ ডিলিমিটেশ্যন কেতিয়াবা আন্দোলন কেতিয়াবা মানুহৰ মাজত প্ৰত্যাহ্বান এই ধৰণে আমি এটা নিশ্চিত বিপদৰ পৰা আমি মাত্ৰ এটা আহিবলগীয়া অন্ধকাৰ ভৱিষ্যতক আমি পিছুৱাই আছো ৰাজনৈতিকভাৱে আমি কিমান দূৰ আমি আমাক ৰক্ষা কৰিব পাৰিম আমি নাজানো কিন্তু আমাৰ যদি সমাজখন একত্ৰিত হৈ থাকে আমি যদি আমাৰ অনুষ্ঠানসমূহৰ প্ৰতি আমি আমাৰ দায়িত্ব পালন কৰোঁ আৰু মানুহক যদি আমি আমাৰ আহিবলগীয়া প্ৰজন্মটোক আমি মহাপুৰুষ দুগৰাকীৰ আদৰ্শৰে আমি উজ্জীৱিত কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে হয়তো আমি অসমীয়া হিচাপে জীয়াই থাকিব পাৰিম আজি আপোনালোকে ওচৰ চুবুৰীয়া বাংলাদেশত দেখিছে য'ত 35% হিন্দু মানুহ আছিল আজি তাত হিন্দু মানুহৰ সংখ্যা 8%ত পৰিণত হৈছে হিন্দুৰ মঠ মন্দিৰ আজি নিৰ্মমভাৱে ভাঙি পেলোৱা হৈছে যদি আমি অসমৰ বৰপেটা ধুবুৰী জিলাত কল্পনা কৰোঁ ধুবুৰী জিলাত আজি আমি 12% হিন্দু মানুহ আছো যেনেকে বাংলাদেশখনত 8% আছো ধুবুৰীত আমি 12% হিন্দু মানুহ আছো বৰপেটা আদি জিলাত 30% আমি হিন্দু মানুহ আছো মৰিগাঁৱত আমি 35% হিন্দু মানুহ আছো অৰ্থাৎ একোখন ক্ষুদ্ৰ বাংলাদেশ এতিয়া আমাৰ অসমৰ জিলাই জিলাই ইতিমধ্যে নিৰ্মাণ হৈছে মাত্ৰ কাৰোবাৰ ভয়ত যে চৰকাৰৰ লগত পুলিচ আছে চৰকাৰৰ লগত মিলিটাৰী আছে যদি হিন্দু মানুহক আমাক অত্যাচাৰ কৰো আমাক গ্ৰেপ্তাৰ কৰিব আমাক আক্ৰমণ কৰিব আমাক চৰকাৰে আইন আদালতত লৈ যাব কিবা এটা ভয়ত তেওঁলোক থিয় হৈ আছে যিদিনাখনে সেই ভয়টো ভাঙি যাব সিদিনাখনে আমি আজি যি দৃশ্য বাংলাদেশত দেখিছো সেই দৃশ্য আমি অসমৰ উজনি অসমৰ জিলা কেইখনক বাদ দি আমি সকলোতে দেখা পাম আৰু সেয়া আমাৰ জীৱনৰ বাস্তৱ সত্য দৰ্শকসকল দুয়োগৰাকী ৰাজনৈতিক নেতাৰে ভাষণ আপোনালোকে শুনিলে বক্তব্য আপোনালোকে শুনি মনত কি ভাৱ হৈছে আপোনালোকে নিজৰো বিচাৰ বিবেচনা নিশ্চয় আছে কি কৰিলে ভাল হ'ব অখিল গগৈয়ে কৈছে যে মুখ্যমন্ত্ৰীৰ এয়া হিন্দু মুছলমানৰ ৰাজনীতি কিন্তু তাৰ বিপৰীতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো যুক্তি দিছে যে মুছলমানৰ সংখ্যা বাঢ়ি আহিছে মুছলমানে আগ্ৰাসন কৰিছে গোটেই অসম এদিন বাংলাদেশ হ'ব কোনটো কথাক আপোনালোকে গুৰুত্ব দিছে কোনটো পক্ষত আছে আপোনালোকে বিবেচনা কৰক কোনটো আচলতে ৰাইট কোনটো যুক্তিসন্মত কমেণ্ট বক্সলৈ যাওক তুৰন্তে কমেণ্ট কৰক আজিলৈ এৰিছোঁ ধন্যবাদ